চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগক লৈ কেইবাটাও ডাঙৰ খবৰ আহিছে। অষ্টম দৰমহা আয়োগৰ এৰিয়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ দিছে। লগতে কৰ্মচাৰী ইউনিয়নসমূহে অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত 5টাকৈ মূল দাবী উত্থাপন কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমে জনাব বিচাৰিছোঁ, অষ্টম দৰমহা আয়োগৰ ফালৰ পৰা দিছে এটা গুৰুত্বপূৰ্ণ তথ্য। অষ্টম দৰমহা আয়োগৰ যি এৰিয়া আপোনালোকে পাব, সেই সন্দৰ্ভত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ইয়াত পূৰ্বৰ পে' কমিশ্যনসমূহৰ বকেয়াৰ বিশ্লেষণ দেখুওৱা হৈছে। ন্যূনতম মৌলিক দৰমহাধাৰীয়ে বকেয়াসমূহ কিমানকৈ পাইছে ইয়াত উল্লেখ কৰিছে যে পঞ্চম CPCৰ অধীনত 21 মাহত 11,200 টকা প্ৰদান কৰিছিল। ইয়াৰ বিপৰীতে ষষ্ঠম CPCয়ে 32 মাহৰ বাবে 71,000 টকালৈ বৃদ্ধি হৈছিল। আনহাতে সপ্তম CPCৰ অধীনত মাত্ৰ 6 মাহৰ বাবে প্ৰায় 13,500 টকা এৰিয়াৰ হিচাপে প্ৰদান কৰিছিল। আৰু এইবাৰ অষ্টম CPCৰ অধীনত কিমান টকাৰ আপোনালোকে বকেয়া লাভ কৰিব? যিহেতু 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগ, বৰ্তমানেও ইয়াৰ যথেষ্টখিনি কাম বাকী আছে। গতিকে যেতিয়াৰ পৰা আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন দিয়া হ'ব বা কাৰ্যকৰী হ'ব, তেতিয়া আপোনালোকে জানুৱাৰীৰ পৰাই ধৰি বকেয়া লাভ কৰিব। ইপিনে কৰ্মচাৰী ইউনিয়নসমূহে 5টা মূল দাবী উত্থাপন কৰিছে। এই 5টা মূল দাবী হৈছে ফিটমেণ্ট ফেক্টৰ 3.25লৈ বৃদ্ধি কৰিব লাগে, 50% ডিএক বেচিক পে'ৰ সৈতে মাৰ্জ কৰিব লাগে। তৃতীয়তে FMA ফিক্স মেডিকেল এলাৱেঞ্চ বৃদ্ধি কৰি 5,000 টকা কৰিব লাগে। ৰিটায়াৰমেণ্টৰ পিছত CGHS চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিমৰ বিকল্পৰ দাবী। লগতে 65 বছৰ বয়সত পেঞ্চনত 5% এক্সট্ৰা ইনক্ৰিমেণ্টৰ দাবী কৰা হৈছে। আৰু এয়া আছিলে কৰ্মচাৰী ইউনিয়নসমূহে উত্থাপন কৰা 5টা মূল দাবী। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।